নমস্কাৰ প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আপোনালোকক জুন মাহৰ ৰাশিফলৰ বিষয়ে জনাই আহিছিলোঁ। আজি ক্ৰম অনুসৰি আমি আপোনালোকক কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে জনাম। কুম্ভ ৰাশিৰ ব্যক্তিসকলে জুন মাহত কি শুভ পৰিৱৰ্তন দেখিবলৈ পাব সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। গতিকে যদি আপোনাৰ কুম্ভ ৰাশি তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ এই মাহত আকস্মিক ধন প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। গতিকে কোনোবা পথেৰে মাহটোত আপোনাৰ হাতলৈ হঠাৎ ধনৰ আগমন হ'ব। বিশেষকৈ কৰ্মক্ষেত্ৰৰ ফালৰ পৰা ধন অহাৰ সম্ভাৱনা অকণমান বেছি দেখা পোৱা গৈছে। লগতে নতুন কাম বনৰ সৈতে যোগাযোগ হ'ব। নতুন কামৰ সুযোগ সুবিধা আপোনাৰ সন্মুখত এই মাহত আহিব। গতিকে সোনকালে আপুনি সেই কাম বনবোৰৰ প্ৰতি এক্টিভ হৈ আপুনি যদি অংশগ্ৰহণ কৰে তেতিয়াহ'লে নতুন কাম বনে আপোনাক বিশেষ উন্নতি দিয়াও পৰিলক্ষিত হ'ব। একেদৰে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত মাহটোৰ আৰম্ভণিৰ সময়খিনি সিমান শুভ নহয়, কিন্তু মাহটোৰ শেষৰ ভাগত আপোনাৰ ব্যৱসায়তো উন্নতি প্ৰগতিৰ যোগ আহি পৰিব। বিশেষকৈ আপুনি গ্ৰাহকৰ সৈতে মতভেদ কৰাৰ পৰা দূৰত থাকিব। মতভেদে হয়তো অকণমান ব্যৱসায়ত লোকচান দিব পাৰে। গতিকে সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিলে বাকী আপোনাৰ ব্যৱসায় বাণিজ্যই শুভ ফল নিশ্চয় লাভ কৰিব। শিক্ষাৰ্থীসকলৰ বাবে এই মাহটো খুব অনুকূল মাহ দেখা পোৱা গৈছে। বিশেষকৈ যিসকল শিক্ষাৰ্থীয়ে বাহিৰত গৈ পঢ়া শুনা কৰি আছে তেওঁলোকৰ বাবে এই মাহটো অতি শুভ মাহ। ভাল খবৰ তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত লাভ কৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত অকণমান অৱশ্যে মনোযোগৰ কিছু প্ৰয়োজন আহি পৰিব। মাজে সময়ে মনোযোগ কিছু কমিব পাৰে। পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে বিশেষ যদি প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে তেতিয়াহ'লে অকণমান কিছু পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে সুফল নিশ্চয় লাভ কৰিব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা এই মাহটো কিছু মধ্যম, কাৰণ সম্পৰ্কত কিছু অকণমান বুজাবুজি এই মাহত কম থাকিব পাৰে। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মধ্যম, কাৰণ সহনশীলতা হয়তো অকণমান সম্পৰ্কত কমিব পাৰে। বুজাবুজিৰ অকণমান প্ৰয়োজন আহি পৰিব। গতিকে যদি বুজাবুজি বৃদ্ধি কৰিব পাৰে তেতিয়াহ'লে প্ৰেম বৈবাহিক সম্পৰ্কৰ ফালৰ পৰা মাহটো সুন্দৰভাৱে পাৰ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত অৱশ্যে এই মাহটো শুভ দেখা পোৱা গৈছে, কাৰণ বিগত মাহত হয়তো অকণমান মানসিক অশান্তি পৰিয়ালত চলি আছিল। আজি পৰা এই মাহটোত অৱশ্যে সেই সমস্যাবোৰ কিছু কমিব। পাৰিবাৰিক ক্ষেত্ৰত বয়সস্থ ব্যক্তিসকলৰ সহায়ে আপোনাৰ সমস্যাবোৰ সমাধান কৰাত কিছু সঠিক পথ প্ৰদৰ্শন কৰা দেখা যাব। গতিকে যিকোনো সমস্যা নাথাকক কিয় আপুনি ঘৰৰ জ্যেষ্ঠ ব্যক্তিৰ যদি উপদেশ মানি এই ক্ষেত্ৰত আগবাঢ়ে তেতিয়াহ'লে দেখিব আপোনাৰ সকলো সমস্যাৰ আপুনি সমাধান নিশ্চয় বিচাৰি পাব। একেদৰে স্বাস্থ্যৰ ফালৰ পৰা এই মাহটো অকণমান সমস্যা মাজে সময়ত থাকিব, কাৰণ মাজে সময়ে হয়তো স্বাস্থ্যত সৰু সুৰা সমস্যা আহিব পাৰে, কিন্তু দীঘলীয়া কোনো ধৰণৰ প্ৰব্লেম নাথাকে। বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই। সৰু সুৰাভাৱে অকণমান স্বাস্থ্যৰ গুৰুত্ব ৰাখিব লাগিব। বাকী এই মাহটোত আপোনাৰ ভ্ৰমণৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। ধাৰ্মিক ভ্ৰমণ হোৱাৰ সম্ভাৱনা এই মাহত বেছি পৰিলক্ষিত হৈছে। গতিকে ধৰ্মৰ সংক্ৰান্তত হয়তো আপোনাৰ সৰু সুৰা এই মাহটোত যাত্ৰা হ'ব পাৰে। ইয়াৰ বাহিৰে পিতৃ মাতৃয়ে আপোনাক মাজে সময়ে উপদেশ দি থাকিব। পিতৃ মাতৃৰ হয়তো কথাও আপুনি আখৰে আখৰে পালন কৰিবলগীয়া হ'ব পাৰে। লগতে মাটি বাৰীৰ ক্ষেত্ৰত যদি কিবা প্ৰব্লেম চলি আছে সেই প্ৰব্লেমবোৰ এই মাহত সমাধান হোৱাৰ সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে। বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ বাবে বিবাহৰ সুখবৰ লাভ কৰাৰ সম্ভাৱনা আছে, কাৰণ মাহটোৰ শেষৰ ভাগত হয়তো বৈবাহিক ক্ষেত্ৰত কিবা শুভ খবৰ লাভ কৰিব পাৰে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি। বাকী কিন্তু সকলো দিশত শুভভাৱেই পাৰ হ'ব। বিশেষকৈ এই মাহটোত কৰ্মৰ ফালৰ পৰা হয়তো আপুনি নতুন সুযোগ সুবিধা লাভ কৰিব পাৰে। পূৰ্বতেও কোৱা হৈছে, কৰ্মত নতুন সুযোগ সুবিধা আপোনাৰ সন্মুখত যদি আহে তেতিয়াহ'লে তাৎক্ষণিকভাৱে অতি সোনকালে সেই সুযোগবোৰ লোৱাৰ চেষ্টা কৰিব, কাৰণ সেই সুযোগবোৰে আপোনাক অনাগত দিনত কৰ্মত উন্নতি প্ৰগতিত আগবঢ়াই লৈ যোৱা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰি মাৰি গৈছোঁ। অনাগত দিনত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে
ভিডিঅ'টো আজি সামৰণি মাৰিছোঁ। ধন্যবাদ।